ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজিৰ জুন মাহৰ 1 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া জেঠ মাহৰ 17 তাৰিখ আজি বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ তাৰ পিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ধ্ৰুৱ যোগ তাৰ পিছতে ব্ৰেঘাত যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কৰ্কট ৰাশি তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী পশ্চিমত সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:06 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাপঠিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ লোকসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব ইয়াৰ ফলত বিশেষকৈ মেঘ ৰাশি জাতক-জাতিকাসকলৰ সন্মান বৃদ্ধি পাব নতুন কৃতিত্বৰ পথো মুকলি হ'ব কিছুমান কামৰ লগত জড়িত ভ্ৰমণ কাৰ্যসূচী কৰিব পাৰে য'ত বিনোদনমূলক কামো অন্তৰ্ভুক্ত হ'ব বুলি কৈছে ঘনিষ্ঠ সম্পৰ্কক লৈ আপোনালোকৰ সন্দেহৰ অৱস্থা থাকিব পাৰে বুলি কৈছে যাৰ প্ৰভাৱ আপোনালোকৰ সম্পৰ্কত পৰিব ব্যক্তিগত জীৱনৰ লগত জড়িত বিষয়বোৰৰ প্ৰতি এই সময়ত আগ্ৰহ নাথাকিব পাৰে এই সময়খিনি অতি বুদ্ধিমান ৰূপে কটাব লাগে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কৰাৰ ধৰণত মনোযোগ দিয়ক বুলি কৈছে ইয়াৰ পৰা আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব ব্যৱসায়ত আপুনি পৰিকল্পনা কৰাৰ পৰিৱৰ্তনসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক বুলি কৈছে এই পৰিৱৰ্তনে আপোনালোকক ভাল সুযোগ দিব বিশেষকৈ দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পৰিয়ালত পাৰস্পৰিক সমন্বয় আৰু প্ৰেম অটুট থাকিব প্ৰেমৰ সম্পৰ্কটোৰ ঘনিষ্ঠতা বৃদ্ধি পাব এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পৰিৱৰ্তিত বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এই সময়ত স্বাস্থ্যৰ সুৰক্ষাৰ বাবে নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি ঘৰখনৰ বিশেষকৈ উন্নতি বা ৰক্ষণাবেক্ষণৰ লগত জড়িত পৰিকল্পনা কৰা হ'ব পাৰে আজি জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব আৰু আপুনি পৰিয়ালৰ দায়িত্ব অতি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব এলাহ আৰু অলাহতাৰ বাবে আপোনালোকৰ কাম কাজত লেহেমে হ'ব পাৰে আজি আপোনালোকৰ বিশেষকৈ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক বিশেষকৈ আওকাণ নকৰিব আজি আপোনালোকৰ সফলতাৰ বাবে কিছুমান মানুহে আপোনালোকক লৈ ইচ্ছাৰ অনুভৱ কৰিব পাৰে বিশেষকৈ কৰ্মৰত মহিলাসকলে ব্যৱসায়িক কামৰ হেঁচাত পৰিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ত আপোনালোকৰ অহাৰ যি ধৰণৰ সমস্যা সেইখিনি সমাধান হ'ব পাৰে বুদ্ধিমানৰ দৰে বিশেষকৈ সিদ্ধান্ত লওক চৰকাৰী চাকৰিত কিছু সমস্যা হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক দিনটো দ্বিতীয়াৰ্ধত বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব বন্ধুত্ব গভীৰ হৈ পৰিব যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে একেবাৰে অসাৱধান নহ'ব আৰু চিকিৎসকৰ পৰামৰ্শ অনুসাৰে চিকিৎসা কৰি লওক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম বৃষ ৰাশিৰ প্ৰতিকূল পৰিস্থিতি সলনি হ'ব পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে বিশেষকৈ তেওঁলোকৰ লগত কথা পাতিলে এটা বিশেষ বিষয়ৰ সমাধান হ'ব পাৰে ভাই ভনী আৰু আত্মীয়ৰ মাজত চলি থকা বিবাদ সমাধান কৰিব পাৰিব আপুনি কিবা এটা আইনী সমস্যাত পৰিব পাৰে যান বাহনৰ নিয়ম উলংঘা কৰিলে ক্ষতিকাৰক হ'ব পাৰে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে এটা পুংখানুপুংখ তদন্ত কৰি লওক বুলি কৈছে এই সময়ত কোনো নতুন সিদ্ধান্ত নল'লে বিশেষকৈ ভাল হ'ব বুলি কৈছে তৎক্ষণাৎ সিদ্ধান্ত ল'লে আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে ব্যৱসায়ত কিছু বাধা আহিব পাৰে দ্বিতীয় প্ৰথম ভাগত মানসিক চাপত বেছি নাথাকিব অযথা অপ্ৰয়োজনীয় টেনশ্যন লৈ নাথাকিব আজি আপোনালোকৰ পৰিকল্পনা অনুসৰি কাম কৰি থাকিব পৰিস্থিতি অনুকূল হৈ পৰিব চৰকাৰী কৰ্মচাৰীয়ে বিশেষকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব দিনটোৰ প্ৰথম ভাগত কাঁহ চৰ্দি বা ডিঙিৰ লগত জড়িত সমস্যাবোৰক সহজভাৱে ল'ব নালাগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে যিকোনো বিশেষ কাম আপোনালোকৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ কৰিব পাৰিব কিন্তু উদ্দেশ্য বিশেষকৈ বা নিজৰ লক্ষ্য পাবলৈ অলপ স্বাৰ্থপৰ হোৱাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাত কাম কৰাৰ বাবে দিনটো ভাল অভিভাৱক আৰু বয়োজ্যেষ্ঠসকলেও বিশেষকৈ সহায় থাকিব আজি পৰিয়াল ব্যৱস্থাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে দিনটো দ্বিতীয় ভাগত আপোনালোকৰ যি খং বা ক্ৰোধ আপোনালোকে নিয়ন্ত্ৰণ কৰক কোনো কৰ্মচাৰী কাম সম্পূৰ্ণ কৰিবলৈ অনৈতিক কামৰ আশ্ৰয় নিদিব বা অনৈতিক বা আপোনালোকৰ যি ধৰণৰ ইলিগেল কাম বা আপোনালোকৰ সমস্যা হ'ব পাৰে তেনেকুৱা ধৰণৰ কামত আপোনালোকে কেতিয়াও আশ্ৰয় নিদিব বা নিজেও জড়িত নহ'ব নিজৰে সমস্যা হ'ব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ভাগত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কিন্তু গুৰুত্বৰ প্ৰয়োজন আছে বেছিভাগ ব্যৱসায়িক কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিলে ভাল হ'ব নহ'লে কোনোবাই সুবিধা ল'ব পাৰে চৰকাৰী বিষয়বোৰ সময়মতে সম্পূৰ্ণ কৰক চাকৰিৰ স্থান সলনি হ'ব পাৰে আজি ঘৰখনৰ লগত জড়িত যিকোনো সমস্যা পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে সমাধান কৰিব পাৰিব বিপৰীত লিংগৰ বন্ধুক লগ পোৱাৰ সময়ত শিষ্টাচাৰৰ কথা মনত ৰাখিব অত্যধিক কামৰ বোজাৰ বাবে দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ভৰি বিষ ভাগৰ অনুভৱ কৰিব পাৰে সঠিক জিৰণি লওক বুলি কৈছে
ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম ৰাখি যিকোনো কামৰ বাবে অক্লান্তৰ প্ৰচেষ্টা আজি শুভ ফল আপোনালোকক দিবলৈ গৈ আছে আৰু আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস আত্মশক্তি বিশেষকৈ আপোনালোকে অনুভৱ কৰিব বুলি কৈছে মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ নিশ্চিতভাৱে কিছু সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাব লাগে আজি দেখুৱাৰ ছাত্ৰত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক চিন্তাত বেছি সময় কটালে আপোনালোকৰ কৃতিত্ব হেৰুৱাব পাৰে নিজৰ সামৰ্থ্য অনুসৰি কাৰোবাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ক ব্যৱসায়ত বহুত বেছি ভাল সুযোগ পাব পাৰে নতুন প্ৰকল্পৰ পৰিকল্পনা হ'ব পাৰে ইয়াৰ লগত জড়িত সঠিক তথ্য পাব আজি ব্যৱসায়িক কাম-কাজ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আজি ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে দিনটোৰ প্ৰথম ভাগত এই সম্পৰ্কবোৰো প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বাস্থ্য ভালে হ'ব কিন্তু দৈনন্দিন কাম-কাজ আৰু খাদ্য সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি মানুহক বিশেষকৈ এজন অভিজ্ঞ ব্যক্তিক বা গুৰুত্বপূৰ্ণ অভিজ্ঞ মানুহক লগ পোৱাৰ সুযোগ থাকিব এটা বিশেষ বিষয়ত উপকাৰী আলোচনা হ'ব পাৰে কিছুমান ডিসকাস হ'ব পাৰে যেটো ভাল হ'ব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিব পাৰিব এতিয়াৰ বাবে কোনো নতুন পৰিকল্পনা কৰাৰ উপযুক্ত সময় নহয় গতিকে বৰ্তমান সময়ত নিজৰ যত্ন লওক বুলি কৈছে আবেগিক হৈ ভুল পদক্ষেপ ল'ব পাৰে গতিকে সাৱধান হ'ব হৃদয়ৰ খলনি মনেৰে সিদ্ধান্ত লোৱাটো ভাল হ'ব নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক আজি দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক কামত বাহিৰৰ মানুহক বেছিকৈ ইনভলভ কৰাই নলব হস্তক্ষেপ কৰিবলৈ নিদিব নহলে আপুনি বিপদত পৰিব পাৰে বিত্তীয় সম্পৰ্কীয় কাম আজি স্থগিত ৰাখক নিয়োজিত লোকসকলে নিজৰ কামৰ যি ধৰণ বা সিস্টেমবোৰ অলপ খলনি কৰিব লাগে স্বামী-স্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে নেতিবাচক পৰিস্থিতি বেয়া পৰিস্থিতিখিনি সমাধানৰ বাবে চেষ্টা কৰিলে ঘৰখনত ঠিক হ'ব আপোনালোকৰ সাংসাৰিক যি জীৱন যাপন সেইখিনি ভাল হ'ব বুলি কৈছে প্ৰেমৰ সংগীৰ লগত বিশেষকৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত ভুল বুজাবুজিবোৰ অন্ত পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা আৰু শৰীৰ বিষৰ সমস্যা হ'ব পাৰে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিলে উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশি কিছুদিনৰ পৰা চেষ্টা কৰি থকা কামবোৰ আজি কাৰোবাৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব যিমান পাৰে চেষ্টা কৰক যিকোনো বাকি থকা কাম বা সম্পত্তিৰ সম্পৰ্কীয় কামত সফলতাৰ সম্ভাৱনা আছে আপোনজনক লগ পালে আপুনি দিনটো অধিক সুখদায়ক কৰি তুলিব পাৰিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব নহলে কোনোবা ইয়াৰ অযথা সুবিধা ল'ব পাৰে এটা সৰু ভুলৰ বাবে সুবুৰীয়াৰ লগত মতাদৰ্শক বিশেষকৈ মতানৈক্যৰ সম্ভাৱনা আছে ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিলে সমস্যাবোৰ সমাধান হ'ব আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব কিন্তু আপোনালোকৰ কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত লাভ হ'ব নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পটো অতি সম্পূৰ্ণ মনোযোগেৰে আপোনালোকে কৰিব লাগে নিশ্চয়কৈ উপকৃত হ'ব কামখিনি কমপ্লিট কৰিব পাৰিব নহলে আপোনালোকৰ বিষয়সকলৰ পৰা কথা শুনিব লগা হ'ব পাৰে অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে বুলি কৈছে আজি বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰ হ'ব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ সন্মতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নিজৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যা বৃদ্ধি পাব পাৰে যিকোনো বন্ধ কৰাৰ আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে গহৰ যি অৱস্থান অনুকূল ইয়াৰ সঠিক ব্যৱহাৰ কৰক ধৈৰ্য আৰু শান্তি বজাই ৰাখিলে আপোনালোকৰ নিজৰ ভিতৰত পুনৰ নতুন শক্তি আৰু সতেজতাৰ অনুভৱ কৰিব লগতে মনত ৰাখিব যে আপোনালোকৰ খৰখেদা আৰু অসাৱধানতাৰ বাবে কিছুমান ক্ষতি হ'ব পাৰে কিছু ক্ষেত্ৰত সময় অনুসৰি নিজৰ ৰুটিনত পৰিৱৰ্তন কৰক ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব দিনটো আৰম্ভণিৰ পৰা আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰক বুলি কৈছে এই সময়ত কিন্তু আপোনালোকৰ মনোযোগ কিছুমান নতুন কামৰ প্ৰতি কেন্দ্ৰভূত কৰক বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে অবিবাহিত মানুহৰ বাবে এটা ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰাৰ সুযোগ পাব দিনটোৰ প্ৰথম ভাগত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব অন্যথা পৰিস্থিতি গুৰুতৰ হ'ব পাৰে সিংহ ৰাশি সময় অনুযায়ী নিজৰ ৰুটিন সলনি কৰিলে বহু ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে সঠিক সফলতা লাভ কৰিব ঘনিষ্ঠ সম্পৰ্ক আৰু বন্ধু-বান্ধৱীৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ মধ্যস্থতা তেওঁলোকৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব এই সময়ত আৰ্থিক অৱস্থাত কিছু সমস্যা হ'ব পাৰে কিন্তু মানসিক চাপত বেছি নাথাকিব সোনকালে সকলো ঠিক হৈ যাব ব্যৱসায়ত কিছু উত্থান পতন হ'ব পাৰে কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে ব্যৱসায় সম্পৰ্কে যিকোনো পৰিকল্পনা কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লোৱাটো গুৰুত্বপূৰ্ণ
চৰকাৰী চাকৰিত কিবা এটা হেঁচা পৰিব পাৰে। আজি ঘৰখনৰ সুখদায়ক আৰু সংগঠিত পৰিৱেশ থাকিব। যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। অত্যধিক মানসিক চাপ আৰু চিন্তা কৰাৰ বাবে কিছু লোকৰ সমস্যা হ'ব পাৰে। গেছ এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। গধুৰ আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আৰ্থিক অৱস্থাৰ প্ৰতি সাৱধান হওক, ইয়াৰ দ্বাৰা আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ প্লেন তৈয়াৰ কৰিব পাৰে বুলি কৈছে বা প্লেনিং কৰিব পাৰে। এটা ভাল প্ৰতিফলন দেখিব, য'ত মনোৰঞ্জনৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা হ'ব পাৰে। আজি দায়িত্ব বৃদ্ধি চিন্তা কৰাৰ বিশেষকৈ দায়িত্ব বৃদ্ধি পাব পাৰে। চিন্তা কৰাৰ পৰিৱৰ্তে সেইবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰক আৰু নিজৰ বিশেষকৈ নিজকে মানসিকভাৱে সবল কৰি ৰাখক বুলি কৈছে। আজি পাৰস্পৰিক বিশেষকৈ সম্প্ৰীতিৰ অভাৱৰ বাবে সম্পৰ্কৰ মাজতো কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। লেনদেনৰ লগত জড়িত বিষয়বোৰত সাৱধান হোৱাৰ প্ৰয়োজন আছে। ব্যৱসায়ত আপোনালোকৰ ভাল ভাৱমূৰ্তিৰ বাবে বজাৰৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু কৰ্মচাৰীসকলৰ কাৰ্যকলাপক আওকাণ কৰিলে সমস্যাৰ বৃদ্ধি পাব পাৰে। খাদ্য যোগানৰ সৈতে জড়িত ব্যৱসায়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। নিয়োজিত লোকসকলে হয়তো ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব। আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। অবিবাহিত মানুহে হয়তো ভাল সম্পৰ্ক পাব পাৰে, ভাল খবৰ পাব পাৰে। গেছ আৰু পেট ফুলাৰ দৰে বস্তু বিশেষকৈ খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। খোৱাৰ পৰিহাৰ কৰিব লাগে। এইবোৰ সমস্যাত আপুনি বহুত বেছি অশান্তি পাব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি, আজি আপুনি ব্যক্তিগত আৰু পাৰিবাৰিক কামত অতি ব্যস্ত হৈ পৰিব। সকলো কাম সুচাৰুৰূপে কৰা হ'ব আৰু পৰিয়ালৰ যি সদস্যৰ সম্পূৰ্ণ সহযোগিতাও থাকিব। ইয়াৰ ফলত আৱেগিকভাৱে শক্তিশালী হ'ব। ইফালে সিফালে অসাৰ ঘূৰি ফুৰা বা মজাৰ কৰি সময় নষ্ট নকৰিব। ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। শিশুৰ সৈতে বা ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাওক বুলি কৈছে। আজি ব্যৱসায়িক কৰ্মৰ ব্যৱস্থা আৰু আভ্যন্তৰীণ ব্যৱস্থা সলনি কৰিব লাগিব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কাৰ্যালয়ৰ যি পৰিৱেশ শান্তিপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে দুপৰীয়াৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ অহাৰ পাছতো পৰিৱেশটো স্বাভাৱিক হৈ পৰিব। অত্যধিক মানসিক চাপ আৰু অত্যধিক কামৰ বোজাৰ লোৱাৰ পৰা বিৰত থাকক। শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে বুলি কৈছে। সময় অনুসৰি দিনটো দ্বিতীয়াৰ্ধ দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰক। আপোনালোকৰ কৰ্মশৈলী আৰু ব্যক্তিত্ব উন্নতিৰ বাবে চেষ্টা কৰিলে নিশ্চয়কৈ সফল হ'ব। বৰ্তমান সময়ত কিন্তু যত্নশীল যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত সকাহ পাব বুলি কৈছে। শান্তি এটা লাভ কৰিব। খৰখেদা কৰা আৰু অতিৰিক্ত আত্মবিশ্বাস থকাৰ অভাৱ বৃদ্ধি কৰা। বিশেষকৈ দিনটো আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে। অনলাইন কামত ছাত্ৰ ছাত্ৰীয়ে সময় বেছি নষ্ট কৰিব নালাগে। মোবাইল ফোন বা কম্পিউটাৰত বেছিকৈ সময় দিব নালাগে। ব্যৱসায়ত সমস্যা আৰু বাধা আহিব পাৰে। ক'তো বিনিয়োগ কৰাটো ভাল নহয় বৰ্তমান সময়ত। অৱশ্যে সাৱধানতা আৰু কঠোৰ পৰিশ্ৰমে প্ৰয়োজন অনুযায়ী কাম কৰা হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কৰ্তব্য আহিব পাৰে বুলি কৈছে। এই সময়খিনিত ক'তো বিনিয়োগ কৰাটো ভাল নহয়। অৱশ্যে সাৱধানতা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ ফলত পৰিয়াল ব্যৱস্থাটোত ভাল এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। অৱশ্যে এইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আজি এই সময়খিনিত প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি অৱহেলাৰ বাবে গেছ এচিডিটি আদি সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি, মানসিক আৰাম আৰু শান্তি বজাই ৰাখিবলৈ কিছু সময় নিজৰ আগ্ৰহৰ সৃষ্টিশীল কামত কটাওক বুলি কৈছে। ইয়াৰ ফলত সঠিক কামবোৰো আপোনালোকৰ দৃঢ়তাৰে সম্পূৰ্ণ কৰিব পাৰিব। আপুনি আন কামতো গুৰুত্ব দিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক, কিন্তু আনৰ নেতিবাচক উদ্দেশ্যৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা সকলৰ বাবে কিছু বাধা আহিব পাৰে। ব্যৱসায়ত নতুন চুক্তি পাব পাৰে, কিন্তু এইবোৰ সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। ঋণ ল'বলগীয়া হ'লে আতংকিত নহ'ব। আজি কৰ্মৰত মহিলাসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। কাৰ্যালয়ত গাফিলতিৰ বাবে কামৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক যি সম্পৰ্ক মধুৰ হ'ব আৰু ঘৰখনতো সুখ আৰু শান্তি থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে।
বৈবাহিক সম্পৰ্কত মধুৰ হ'ব, ঘৰখনতো সুখ আৰু শান্তি থাকিব, যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে, স্বাস্থ্য ভালে হ'ব, গেছৰ দৰে অৱস্থাৰ সৃষ্টি হ'বলৈ নিদিব, ইয়াৰ বাবে মাইগ্ৰেনৰ সমস্যাবোৰ বাঢ়িব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সম্পৰ্কৰ ক্ষেত্ৰত কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে, পাৰস্পৰিক প্ৰেম আৰু বিশেষকৈ বুজাবুজি বৃদ্ধি কৰিব লাগিব। কিছুদিনৰ পৰা যিবোৰ কামৰ বাবে আপোনালোকে চেষ্টা কৰি আছিল সেইবোৰ কামত সফলতা লাভ কৰিব পাৰে বুলি কৈছে। সময় আহি পৰিছে, কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক, কিছুমান বাধাও আহিব পাৰে আজি, যাৰ বাবে উত্তেজনা হ'ব পাৰে, উপাৰ্জনৰ উৎসৱ অভাৱ হ'ব পাৰে, কিন্তু অত্যধিক ব্যয়ৰ বাবে বাজেট নষ্ট হ'ব পাৰে। নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব। আজি শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে। আজি কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক, কাৰণ ইয়াৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়ত পৰিব পাৰে। বিশেষকৈ যিকোনো সমস্যাত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে নিজৰ কামৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, কামবোৰ সযতনে কৰা উচিত। আজি ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। পাৰস্পৰিক যোগাযোগ সুখ আৰু শক্তি প্ৰদান কৰিব। সংক্ৰমণৰ দৰে বিশেষকৈ তেনেকুৱা ধৰণৰ কাৰণৰ পৰা নিজকে ৰক্ষা কৰক। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হোৱাটো কিন্তু বৰ্তমান সময়ত কিন্তু প্ৰয়োজন আছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপোনালোকৰ বিশেষ অৱদান থাকিব, সন্মান আপোনালোকৰ বাঢ়িব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। দিনটো শেষৰ ফালে কোনো কাৰণ নোহোৱাকৈ আপোনালোকৰ ভিতৰত কিছুমান উত্তেজনাৰ অনুভৱ কৰিব পাৰে। যদি আপুনি অন্তৰ্নিহিত হয় তেন্তে আপুনি দেখিব যে পৰিস্থিতি গুৰুত্ব নহয়। আজি এই সময়খিনিত কিন্তু খৰচ কৰাৰ সময়ত বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ভাড়াৰ লগত জড়িত বিষয়ত বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। ব্যৱসায়ত কিছু সমস্যা আৰু প্ৰত্যাহ্বান আহিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সকলোখিনি সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। সম্পত্তিৰ ক্ৰয় বিক্ৰীৰ চুক্তি হ'ব পাৰে। চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। বৈবাহিক জীৱনত পৰিস্থিতি চম্ভালাৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় হৈ পৰিব। কিছুমান বিশেষকৈ মানুহৰ নেতিবাচক কাৰ্যকলাপৰ বাবে আপোনালোকে মানসিক চাপত পৰিব পাৰে বা আপোনালোকৰ চাপ আধিপত্য বিস্তাৰ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত ইতিবাচক আৰু অভিজ্ঞ লোকৰ সংগত ৰাখিলে আপোনালোকৰ মনত ভাল চিন্তা আহিব আৰু আপোনালোকৰ মনোবল বৃদ্ধি পাব। আজি উপকাৰী ছুটি ভ্ৰমণ হ'ব পাৰে। আজি ঘৰখনৰ পৰিৱৰ্তন বা সংস্কাৰ সম্পৰ্কীয় পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ সৈতে জড়িত নিয়মসমূহ মানি চলিব লাগে। আদালতৰ গোচৰৰ লগত জড়িত বিষয় আজি থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনালোকৰ জয় নিশ্চিত। নিজৰ ব্যক্তিগত কামৰ প্ৰতি মনোযোগ দিয়ক। অতিৰিক্ত দায়িত্ব লোৱাৰ পৰিৱৰ্তে না কৰিবলৈ শিকক। এলাহ আৰু বিশেষকৈ অসাৱধানতা আপোনালোকৰ শত্ৰু হ'ব পাৰে। এই সময়ত ব্যৱসায়িক কৰ্ম ব্যৱস্থাৰ সন্দৰ্ভত পৰিস্থিতি অনুকূল হ'ব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ দিব। উচ্চপদস্থ বিষয়ে হেঁচা পৰিব। চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা হ'ব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ সময় অনুকূল। আজি খাদ্যৰ প্ৰতি গাফিলতি আপোনালোকৰ হজম শক্তিৰ ব্যাঘাত জন্মাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি, পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। পঢ়া শুনা কৰি থকা যুৱক যুৱতীসকলৰ বাবে এই সময়খিনি সফল। অনলাইন প্ৰতিযোগিতাত আপুনি নিশ্চয়কৈ অংশগ্ৰহণ কৰিব লাগে। প্ৰচেষ্টা ৰখা আৰু ইতিবাচক মনোভাৱ ৰাখিলে আপোনালোকৰ নতুন বিশেষকৈ পথ মুকলি হ'ব, নতুন দিশ দিব বুলি কৈছে। এই সময়ত গ্ৰহণ কৰা যিকোনো যাত্ৰা ইতিবাচক ফলাফল নিদিয়ে বুলি কৈছে। আপোনালোকৰ বৰ্তমান কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব। এই অভাৱবোৰ আপোনালোকৰ দূৰ কৰক। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক। ব্যৱসায়ত কিছু বাধা আহিব পাৰে, লগতে সম্প্ৰসাৰণৰ লগত জড়িত কিছু কাম কৰিব পাৰে, যাৰ ফলাফলো অনুকূল হ'ব। চাকৰিত অতিৰিক্ত কামৰ বাবে আপোনালোকৰ ব্যক্তিগত কামবোৰত বাধা আহিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে পুৰণি যি স্মৃতিবোৰ সতেজ হৈ পৰিব। পেশীৰ টান বা বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। যথেষ্ট জিৰণি লোৱা আৰু ব্যায়ামৰ ওপৰতো গুৰুত্বপূৰ্ণ বুলি কৈছে। এই সময়খিনিত বিত্তীয় সম্পৰ্কীয় বিষয়ত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে। যদি কোনো পে'মেণ্ট আবদ্ধ হৈ থাকে আজি বিশেষকৈ দাবী কৰিব পাৰে। আজি আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি উন্নত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মানৰ যত্ন লওক। যিকোনো ধৰণৰ বেয়া অভ্যাস বা নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকক, অন্যথা এইবোৰৰ বাবে আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। আজি নিজৰ কামত ব্যস্ত হৈ থাকক বুলি কৈছে।
আজি আপোনালোকৰ কষ্ট আৰু সামৰ্থ্য অনুসৰি ফলাফল পাব ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায়িক যি ব্যৱস্থা ভাল হ'ব নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে গতিকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আজি ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিবলৈ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব অলপ সাৱধান হ'লে আপুনি সুস্থ হৈ থাকিব পাৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মকৰ ৰাশি আজি শিশুৰ লগত জড়িত কিছু দায়িত্ব সম্পূৰ্ণ কৰি শিথিল অনুভৱ কৰিব আৰু নিজৰ বাবে উপযুক্ত সময় উলিয়াব পাৰিব বিশেষ মানুহৰ লগত মত বিনিময় কৰিব লাগিব ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে ইতিবাচক মনোভাৱ ৰাখক যুৱক যুৱতীসকলে নিজৰ কোনো লক্ষ্যৰ দিশত ব্যৰ্থ হোৱাৰ বাবে মানসিক চাপত পৰিব নালাগে পুনৰ চেষ্টা কৰিব লাগে যিকোনো লেনদেন কৰাৰ সময়ত ইগোৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ ব্যক্তিগত ব্যৱসায়ত পৰিস্থিতি একে থাকিব যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ সম্পৰ্কে কোনো ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ই ইতিবাচক ফলাফল দিব চৰকাৰী চাকৰিয়ালসকলে দিনটোৰ প্ৰথম ভাগত নিজৰ পছন্দৰ প্ৰকল্প পাব পাৰে কিন্তু একে সময়তে কামৰ বোজা বৃদ্ধি পাব বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব কিন্তু এটা বিশেষকৈ এই সময়খিনি শিশুৰ নেতিবাচক কথাৰ বাবে ঘৰখনৰ কিছু উত্তেজনা হ'ব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে কিছু সমস্যা হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা গ্ৰহণ কৰি আপুনি নিজকে সুৰক্ষিত কৰিব পাৰিব আজি এই সময়খিনি বাহিৰৰ কাম-কাজতো আপোনালোকৰ উপস্থিতি অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ নিশ্চিত কৰক আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ সন্মুখত উন্মোচিত হ'ব ঘৰখনৰ সংস্কাৰ পৰিকল্পনা কৰা হ'ব পাৰে আৰু আপুনি বিৰক্তিকৰ দৈনন্দিন কাম-কাজৰ পৰা সকাহ পাব শিশুৰ লগতো কিছু সময় কটাব লাগে তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব কিন্তু দ্বিতীয়াৰ্ধত ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আৰু কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব কাৰণ ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব পাৰে ব্যৱসায়ৰ দিনটোৰ দ্বিতীয়াৰ্ধত সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব আৰু অবৈধ কামত লিপ্ত নহ'ব নহ'লে বিপদত পৰিব পাৰে আজি এই সময়খিনি বাহিৰৰ যোগাযোগৰ পৰা ব্যৱসায় পোৱাৰ সম্ভাৱনা আছে আজি ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে একেলগে বহি কথাবোৰ সমাধান কৰিলে ভাল হ'ব আজি খোৱাবৰ ক্ষেত্ৰত সাৱধান হ'ব দিনটো শেষত গেছ পেটৰ বিষৰ অভিযোগ হ'ব পাৰে খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে সাৱধান হ'লে আপোনালোকৰ কাম-কাজবোৰ অনুকূলভাৱে সংগঠিত হ'ব কেৰিয়াৰ সম্পৰ্কিত যিকোনো সমস্যা সমাধান কৰাৰ বাবে সফল হ'ব যুৱক যুৱতীসকলে উৎসাহী হৈ থাকিব আজি আপোনালোকৰ আত্মবিশ্বাসীও আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব সময় অনুযায়ী নিজৰ স্বভাৱৰ পৰিৱৰ্তন আনিব ব্যৱহাৰিক হওক কোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত অসাৱধান নহ'ব আজি প্ৰবঞ্চনা আৰু প্ৰতাৰণা বলি হ'ব পাৰে অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে বুলি কৈছে আজি অতিৰিক্ত কাম-কাজ আৰু ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে সময় অভাৱৰ বাবে বেছিভাগ কাম ঘৰতে কৰিব লগা হ'ব পাৰে নিয়োজিত লোকে বদলিৰ বাবে বিশেষ খৰখেদা কৰিব নালাগে এতিয়া ধৈৰ্য ধৰাটো প্ৰয়োজনীয় বৈবাহিক সম্পৰ্কৰ সম্প্ৰীতি বজাই ৰাখক ইয়াৰ দ্বাৰা পৰিয়ালটো সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব বুলি কৈছে দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰতো জ্যেষ্ঠসকলৰ লগত আলোচনা কৰিব পাৰিব দিনটো আৰম্ভণিতে নিজৰ কামবোৰ পৰিকল্পনা কৰি লওক বুলি কৈছে সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত কামসমূহ তৎক্ষণাত সম্পন্ন কৰাটো উপযুক্ত হ'ব মনত ৰাখিব যে আপোনালোকৰ গাফিলতিৰ বাবে কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ নকৰিব যিকোনো সুবিধাত বিশেষকৈ যিকোনো অসুবিধাত বিশেষকৈ আপোনালোকৰ মনোবল বজাই ৰাখিব লাগিব যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ঋণ লৈছে তেন্তে ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা থাকিব পাৰে কিন্তু এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব কেৱল বৰ্তমান কাম-কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে পেমেণ্ট লাভ নকৰাৰ বাবে কিছুমান ক্ষেত্ৰত আপোনালোকৰ কিছু টেনশ্যন হ'ব পাৰে চৰকাৰী চাকৰিয়ালসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে ঘৰখনত সুখ আৰু শান্তি থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত বিপৰীত লিংগৰ ব্যক্তিৰ লগত লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব প্ৰেমৰ সম্পৰ্ক উদঙাই দিব পাৰে কিছু লোকে আজি কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি ৰাজনীতিৰ ক্ষেত্ৰখনৰ প্ৰতি কিছু লোকৰ আগ্ৰহী হ'ব বুলি কৈছে এই সময়খিনি নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ যত্ন লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আপুনি ডাঙৰ সহায়ক হ'ব বুলি কৈছে আপোনালোকৰ ডাঙৰ বিশেষকৈ বিপদত সহায় কৰিব তেওঁলোকে যিকোনো আৰ্থিক সমস্যা সমাধান হ'ব পাৰে অত্যধিক কিন্তু আত্মকেন্দ্ৰিক হোৱাৰ বাবে ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক কিন্তু অৱনতি ঘটিব পাৰে বেয়া হ'ব পাৰে বুলি কৈছে কিন্তু পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচকতা বিচাৰি পাব মাত্ৰ আপোনালোকৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক অন্যথা ইতিমধ্যে কৰা কামবোৰ নষ্ট হৈ যাব পাৰে দিনটো প্ৰথম ভাগত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নতুন চুক্তি কৰিব পাৰে সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে সঠিক তথ্য লওক বুলি কৈছে
আজি অংশীদাৰিত্বৰ সম্পৰ্কে চলি থকা বিবাদ আৰু ভুল বুজাবুজি অন্ত পৰিব সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব বৈবাহিক সম্পৰ্কত চলি থকা উত্তেজনা বৃদ্ধি পাব পাৰে ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন আছে স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আজি ঘৰ বা কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে আপুনি ভাল ফলাফল পাব পাৰে আৰ্থিক অৱস্থাৰ সন্দৰ্ভত আপোনালোকৰ যি প্ৰচেষ্টাও ভাল হ'ব আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব কোনো বিশেষ কামত বাধা আহিলে বন্ধুক সন্দেহ কৰিব পাৰে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ ভুল ধাৰণা হ'ব অচিনাকি মানুহৰ লগত বেছিকৈ কিন্তু এই সময়ত বিশেষকৈ সংস্পৰ্শ বৃদ্ধি নকৰিব শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় ব্যৱসায়িক বিষয়ত কিন্তু প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব অৱশ্যে এতিয়াৰ বাবে আয়ৰ যি পৰিস্থিতি স্বাভাৱিক হৈ থাকিব যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাবোৰ সমাধান হৈ থাকিব অফিচত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক কিন্তু বুজি পাব লাগিব সন্মান কৰক লগতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাওক স্বাস্থ্যৰ প্ৰতি বৰ্তমান সময়ত অসাৱধান নহ'ব বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰীৰাম জয় শনিদেৱ